হেল্ল' গাইজ, গুড আফটাৰনুন। আজি মই ট্ৰেডিং কৰিছোঁ। মই যোৱাকালি কৈছিলোঁ মোৰ কেনেকৈ লছ গৈ আছে, গতিকে আজিও লছ গৈছে। আজি 10টা ট্ৰেড কৰিছোঁ, আজি 4টা লছ গৈছে আৰু 6টা সৰু সৰু প্ৰফিটত আহিছে। কি হৈছে বুজি পোৱা নাই, মাৰ্কেটটোৰ লগত মোৰ চাইক'লজিটো মিলা নাই বাজেটৰ দিন ধৰি পেলাই। গতিকে চাই লওঁ কি হয়। এটা কাৰেকশ্যন হ'ব লাগিব বা ব্ৰেক ল'ব লাগিব কেইদিনমান, কাৰণ মাইণ্ডটো যেতিয়ালৈকে আপোনাৰ ফ্ৰেছ হৈ নাথাকে তেতিয়ালৈকে আপুনি ভালকৈ চাৰ্টটো ৰিড কৰিব নোৱাৰিব, কি হৈ আছে আপুনি চাব নোৱাৰিব, একো বুজি নাপাব। গতিকে যদি বেছি লছ হয় তেন্তে হ'লে দুদিনমান ৰেষ্ট ল'ম, তাৰপিছত আকৌ ট্ৰেডিং কৰিম, কাৰণ ট্ৰেডিং কৰিব লাগিব, যিহেতু ট্ৰেডিং শিকিছোঁ, যিহেতু কৰিবই লাগিব। গতিকে চাই লওঁ কি হয়, এইখিনিয়ে কথা আছিলে। আজি লছ হৈছে, লছতে ডেটো ক্ল'জ কৰিছোঁ। হ'লেও মানে 6টা টাৰ্গেট আহিছে, হ'লেও লছ হৈছে। মানে লছকেইটা ডাঙৰ ডাঙৰ, যোনকেইটা 4টা লছ হৈছিলে সেইকেইটা ডাঙৰ লছ হৈছিলে। 6টা প্ৰফিট আহিছে যদিও সৰু সৰু, সেইকাৰণে ডেটো আজি অভাৰঅল মানে ৰেডত ক্ল'জ হৈছে। গতিকে এইখিনিয়ে কথা ক'ব লগা আছিলে। আপোনাৰ যদি কেতিয়াবা ডাঙৰ লছ হয় তেন্তে সৰু সৰুকৈ ৰিকভাৰ কৰিবলৈ চেষ্টা কৰিব। ডাঙৰকৈ এবাৰতে ৰিকভাৰ কৰিলে সেইটো কেতিয়াবা লছলৈ গুচি যাব পাৰে, তেতিয়া আৰু ডাঙৰ লছ হৈ যায়। গতিকে এইখিনিয়ে কথা আছিলে। আপুনি যদি মোৰ আগৰ ভিডিঅ' চাই আছে তেন্তে যদি ভাল পায় লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি শিকিব বিচাৰে। গতিকে এইখিনিয়ে কথা আছিলে। থেংক ইউ।